আগন্তুক ৰঙালী বিহুৰ যি আমাৰ হৈ গৈছে 1, 2 আৰু 3 বহাগ, এই 3টা দিনত আমাৰ বিভিন্ন খেল ধেমালি অনুষ্ঠিত হৈছিল। আজি 17 বহাগ 1 মে, আজি আমাৰ বাইনাঢ্য সাংস্কৃতিক অনুষ্ঠান আয়োজন হৈছিল। দিনটোত বিভিন্ন ধৰণৰ সুকুমা কলা প্ৰতিযোগিতাবিলাক হৈছিলে। গতিকে ৰঙালী বিহুৰ পলম কৰি হ'লেও সকলোকে ৰঙালী বিহুৰ ওলগ জনাইছোঁ। লগতে আপোনালোককো আমি আমাৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ 4 দিনীয়া কাৰ্যসূচী আছিল। আজি আমাৰ অন্তিম দিনৰ যিখিনি কাৰ্যসূচী আছিল সেইখিনি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আছিল, পুৰস্কাৰ বিতৰণ আছিল, সেইখিনি হৈ গ'ল। সন্ধিয়া আমাৰ হিয়াৰমঠু জুবিন গাৰ্গদেৱৰ শ্ৰদ্ধাঞ্জলি এটা অনুষ্ঠান আছিলে, বন্তি প্ৰজ্বলন। লগতে আমাৰ এইখন বৃহত্তৰ বৰপথাৰ পানীগাঁৱৰ যুৱকসকলৰ অভিভাৱক এজন আমি হেৰুৱাইছিলোঁ, প্ৰয়াত তোলন চন্দ্ৰ বাৰিকদেৱ। তেখেতৰ স্মৃতিটো আমি এই বন্তি প্ৰজ্বলন আজি কৰিলোঁ, অলপ খন্তেক আগতে হৈ গৈছে। লগে লগে সন্ধ্যা আমাৰ মঞ্চ উদ্বোধনৰ পৰা আদি কৰি গাঁৱৰ যুৱক যুৱতীসকলৰ দ্বাৰা বিহু নৃত্য, হুঁচৰি নৃত্য আদি এনেকুৱা অনুষ্ঠানৰ অন্তত আমি আমন্ত্ৰিত কৰি অনা কণ্ঠশিল্পী চিন্ময় অনুৰাগ আৰু অংকিতা কাকতি গীতৰ অনুষ্ঠান আছে। গতিকে এই অনুষ্ঠানটো সুকলমে যাবৰ বাবে আমি পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, সকলোৰে সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদেৰে আপোনালোকৰ আহি এই আমাৰ মাজত এই সময় দিয়াৰ বাবে আপোনালোককো আমি জয়তে আপোনালোকক বৰপাথাৰী পানীগাঁৱৰ নৱজ্যোতি পুথিভঁৰালৰ সমূহ কৰ্মকৰ্তাক হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ আজি এই বিহু কেনেধৰণেৰে কেনেকৈ চলি গৈছে সকলোখিনি আমাৰ এজনে কৈয়ে গৈছে। বিশেষ মোৰ ক'ব লগা নাই। হিচাপে আমি জুবিনদাৰ বহুত আমি মিছ কৰিছোঁ বুলি ক'ব পাৰি। আমি বহুত ভাল অনুৰাগী আছিলোঁ জুবিনদাৰ। তো আমি যোৱাবাৰ যেনেকৈ বিহুখন আয়োজন কৰিছিলোঁ, এইবাৰ তেনেকৈ আয়োজন কৰিবলৈ মনটো আমাৰ যিহেতু দুখিত, সেইকাৰণে আমি যেনেকৈ পাৰোঁ আমি জুবিনদাৰ স্মৃতিত আমি এখন ফাংচন আয়োজন কৰিছোঁ। আমি এতিয়া খন্তেক আগতে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু খুব দুখিতভাৱে আমি এইবাৰ ফাংচনখন থুলমূলকৈ হ'লেও থ'বলৈ আমি নৱজ্যোতি পুথিভঁৰালৰ তৰফৰ পৰা চেষ্টা কৰিছোঁ। গতিকে আমি চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ আমাৰ নৱজ্যোতি পুথিভঁৰালৰ পৰা, তেখেতে যাতে ন্যায় পাবলৈ সক্ষম হয় আৰু শাস্তি পায়।